অষ্টম সংখ্যক আস্কা কাৰাটে চেম্পিয়নশ্বিপ 2024 সফল সমাপ্তি প্ৰতিটো শাখাৰ খেলুৱৈয়ে উজাৰি দিলে নিজৰ শ্ৰেষ্ঠত্ব অষ্টম আস্কা চেম্পিয়নশ্বিপ 2024 দেওবাৰে সফল সামৰণি পৰে সৰুসজ্জাই নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় এই কাৰাটে প্ৰতিযোগিতা অসম স্পৰ্টছ কাৰাটে একাডেমীয়ে প্ৰতি বছৰে একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজন কৰি অহাৰ দৰে এইবাৰো অষ্টম সংখ্যক আস্কা প্ৰতিযোগিতাখন দেওবাৰে সফল সামৰণি পৰে এদিনীয়াকৈ আয়োজন কৰা এই চেম্পিয়নশ্বিপত অসম স্পৰ্টছ কাৰাটে একাডেমীৰ 5টা শাখাৰ প্ৰায় 200 গৰাকী খেলুৱৈ কৰিলে যোগদান সাব জুনিয়ৰ কেডেট জুনিয়ৰ আৰু সিনিয়ৰ এই 4টা শাখাত অনুষ্ঠিত হয় চেম্পিয়নশ্বিপ এই প্ৰতিযোগিতাৰ সম্বোধনা জনোৱা হয় নেশনেল স্কুল গেমছত পদকজয়ী একাডেমীৰ খেলুৱৈক প্ৰতিযোগিতাখনৰ বিষয়ে সকলোখিনি জনালে অসম স্পৰ্টছ কাৰাটে একাডেমীৰ অধ্যক্ষ তথা প্ৰশিক্ষক গণেশ দেৱনাথে নিয়াৰেষ্ট 200 মান ষ্টুডেণ্ট হৈছে আমাৰ ইয়াতে আৰু এইটো আসাম স্পৰ্টছ কাৰাটে একাডেমী যিটো আমাৰ স্কুল হয় এইটোৰ মাজতে যিমান ছাত্ৰ-ছাত্ৰী আছে সিহঁতে পাৰ্টিচিপেট কৰিছে বাহিৰৰ কোনো একাডেমীৰ পৰা ইয়াতে পাৰ্টিচিপেট কৰা নাই এইটো আমাৰ নতুন ল'ৰা-ছোৱালীক এটা নতুন এটা প্লেটফৰ্ম ফাৰ্ষ্ট প্লেটফৰ্ম আমি দিব বিচাৰোঁ এইটো উদ্দেশ্যে আমি খেলখন আমি অৰ্গেনাইজ কৰোঁ আৰু লগতে এইটো আমাৰ যিটো অফিচিয়েল ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ হয় ইয়াৰ পৰা যিটো ফাৰ্ষ্ট ছেকেণ্ড হ'ব তাতে সিহঁতেহে চিলেকশ্যন পাব এইটো চাব জুনিয়ৰ কেডেট জুনিয়ৰ ছিনিয়ৰ আৰু বেষ্ট অফ দ্য বেষ্ট আপোনাৰ ইয়াতে যিবিলাক গ'ল্ড মেডেল পাব গ'ল্ড মেডেলৰ মাজত আমি 10টা ভাগ কৰিছোঁ গাৰ্লছ এণ্ড বয়জ যেনেকৈ আপোনাৰ 5 to 7 ইয়াৰ্ছ এটা ভাগ কৰিছোঁ 8 to 10 ইয়াৰ্ছ 11 to 13 ইয়াৰ্ছ কেডেট তাৰপিছত 16 প্লাছ এনেকৈ আপোনাৰ 5টা ভাগ হৈছে ল'ৰা ছোৱালী মিলি কিনে 10টা সিহঁতৰ মাজত আকৌ গ'ল্ড মেডেলবিলাক আকৌ ৰিফাইট হ'ব তাতে উইনাৰ হোৱাৰ পিছত আমি বেষ্ট অফ দ্য বেষ্ট ট্ৰফি এটা দিম আৰু তাৰ মাজত চিলেকশ্যন কৰি কিনে আমি কেছ প্ৰাইজো দিম আৰু ডিষ্ট্ৰিক্টৰ কাৰণে যেটো সিলেকশন কৰা হ'ব ইয়াৰ পৰা গতিকে কেতিয়া হ'ব প্ৰতিযোগিতাখন বা কিমান মান সিলেকশন হ'ব বুলি ভাবিছে আপুনি কিমান মান খেলুৱৈ সিলেকশন আমাৰ ইয়াৰ পৰা 100 90 100 এনেকা হ'ব আৰু আমাৰ ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপটো আগষ্ট ছেপ্টেম্বৰতে হয় তো সেইটো হোৱাৰ কাৰণে আমি এতিয়া যিবিলাক চিলেক্ট হ'ব সিহঁতক লৈ কিনে আমি প্লেনিং কৰিব লাগিব প্ৰেক্টিছৰ ফালৰ পৰা হওক আৰু সিহঁতৰ টেকনিকেল ছাইডবিলাক হওক আমি এনেকুৱা প্ৰিপেৰেশ্যন কৰিম আৰু ততলৈ নেশ্যনেল মেডেল পোৱা আপোনাৰ কি সম্বৰ্ধনা জনাব এইটো বিষয়ে হয় আমাৰ 67 নেশ্যনেল স্কুল গেমছত আমাৰ 2জন গৈছিলে আৰু তানিশিদা সুৰজ দেৱনাথ সিহঁতক আজি সম্বৰ্ধনা জনাম প্ৰতিযোগিতাখনত অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ কাৰাটে সংগঠক দীপক জৈন তেওঁ উপস্থিত হৈ ক'লে এইদৰে আজি মোক আস্কা চেম্পিয়নশ্বিপক নিমন্ত্ৰণ কৰাৰ বাবে মই অৰ্গেনাইজিং কমিটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আজি যিটো চেম্পিয়নশ্বিপ কৰিলোঁ গাৰ্জেনবিলাক বহুত হেপ্পী আৰু প্লেয়াৰ্ছবিলাকো সেনেকৈ হেপ্পী হৈ আছে ছাকচেছফুল চেম্পিয়নশ্বিপ আৰু যি উদ্দেশ্য লৈ কিনে এওঁলোকে পাতিছে এই চেম্পিয়নশ্বিপটো আৰু আগৰ পৰা এওঁলোকে পাতি আহিছে আৰু আমাৰ ষ্টেটত সদায় আমি গুৱাহাটী ডিষ্ট্ৰিক্ট সদায় টপ হৈ আহিছোঁ আৰু সেইটোত এওঁলোকৰ ড'জৰ ফালৰ পৰা ভাল অৰিহণা প্লেয়াৰবিলাকৰ পৰা আমি পাইছোঁ কাৰণে আমি চেম্পিয়ন হৈছোঁ আজি তিনিবাৰ হৈ গ'ল তিনিবাৰ কণ্টিনিউ আমাৰ গুৱাহাটী ডিষ্ট্ৰিক্টে চেম্পিয়ন হৈছে চ' সেইখিনি আৰু যিখিনি কৰি আছে কামবিলাক গণেশ দেৱনাথে হোল হাৰ্টেডলি কৰি আছে ভালকৈ কৰি আছে পজিটিভ লাইনত গৈ কৰি আছে চ' মই তেওঁৰো উজ্জ্বল ভৱিষ্যত কামনা কৰি ক্ৰীড়াপ্ৰেমীয়ে আশা কৰিছে প্ৰতি বছৰে আস্কা চেম্পিয়নশ্বিপ অনুষ্ঠিত হওক এই চেম্পিয়নশ্বিপৰ পৰা জন্ম হওক নেশ্যনেল তথা ইণ্টাৰনেশ্যনেল কাৰাটে খেলুৱৈৰ ভিডিঅ' জাৰ্নেলিষ্ট ধ্ৰুৱৰ সৈতে ভাৰ্গৱ বৰাৰ প্ৰতিবেদন অলিম্পিয়া স্পৰ্টছ